একদম স্পষ্ট যে আমাক টাই আহোমসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিলে। আজি এতিয়া প্ৰতিশ্ৰুতি নহয়, এইটো কিন্তু যেতিয়া আগতেতো পূৰ্ব শাসিত চৰকাৰখনে আমাক প্ৰতাৰণা কৰিলে, সেই প্ৰতাৰণা কৰাৰ বাবে 2014 চনত পোনপ্ৰথমবাৰৰ বাবে বিজেপি শাসিত চৰকাৰখন অসমত আহিছিলে বা আমাৰ 6টা জনগোষ্ঠীৰ লোক টাই আহোমকে ধৰি মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী সকলোৱে সহায় কৰিছিলে আৰু অসমত বিজেপি শাসিত চৰকাৰ হৈছিলে। কাৰণ মোদী ডাঙৰীয়া প্ৰথম অসমত আহি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে অসমৰ 6টা জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতি মৰ্যাদা কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ কৰা হোৱা নাই। আমাৰ ডাঙৰ বিষয় যে আমাক প্ৰতিবাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰে, নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সদায় প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু এই প্ৰতিশ্ৰুতি কেৱল মাত্ৰ প্ৰতিশ্ৰুতি হৈ থাকে, আমাক কেতিয়াও তাৰ আমি সু ফলাফল দেখা নাপাওঁ। আৰু আজি আমাৰ টাই আহোম লোকসকল ক্ষোভিত হৈ আছে। ইতিমধ্যে দেখা পাইছে আপোনাৰ উজনিত এটা বৃহৎ আন্দোলন হৈ গৈছে। ইতিমধ্যে কেৱল টাই আহোম বুলি নহয়, 6 জনগোষ্ঠীৰ লোকসকলে প্ৰতিবাদ কৰিছে আৰু আমাৰ শদিয়াৰ পৰা আৰম্ভ কৰি একেবাৰে আপোনাৰ কলিয়াবৰ পৰ্যন্ত, গুৱাহাটী পৰ্যন্ত প্ৰতিবাদ হৈছে। জনজাতিকৰণ বিষয় লৈ পিনে আমাৰ প্ৰতিবাদ হৈছে আৰু তাৰ সূত্ৰ আমাক কিন্তু আজিলৈকে ওলোৱা নাই। আৰু আমাক চৰকাৰে ক'লে যে চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমি দেখা পালোঁ বা অসম চৰকাৰে আমাক এটা কথা ক'লে যে প্ৰতিবেদনখন প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ কৰা হ'ব। কিন্তু সেই কামটো আজিলৈকে কিন্তু সম্পন্ন কৰি তোলা নাই। কিন্তু সেই যিখন প্ৰতিবেদন তেওঁলোকে দিম বুলি কৈছিলে, সেই প্ৰতিবেদনখন কিন্তু আজি পৰ্যন্ত তেওঁলোকে কিন্তু ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা নাই। আৰু আমাক অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া আমি এবছৰ পূৰ্বে আমি এখন এলানি বৈঠকত টাই আহোম জনগোষ্ঠীয় লোকসকল অসমৰ মুখ্যমন্ত্ৰীৰ লগত আমি যেতিয়া বহিছিলোঁ, তেখেতে আমাক এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সম্ভৱতঃ কৈছিলে যে তেওঁ অমিত শ্বাহ ডাঙৰীয়া বা কেন্দ্ৰীয় চৰকাৰ এজন বিষয়ববীয়া ত্ৰিপাক্ষিক এখন আৰু আমাৰ টাই আহোম জনগোষ্ঠীৰ লোকসকলক লৈ এখন ত্ৰিপাক্ষিক বৈঠক বহিম বুলি কৈছিলে। কিন্তু সেই বৈঠকখন কিন্তু আজি পৰ্যন্ত কিন্তু আমাৰ হোৱাত পৰিলক্ষিত নহ'ল। সেইবাবে আমি টাই আহোম লোকসকল বৰ্তমান ক্ষোভিত। আমি কথা স্পষ্ট, আমাক যদি জনজাতি মৰ্যাদা প্ৰদান কৰা নহয়, আমি কিন্তু প্ৰতিবাদী কাৰ্যসূচী পুনৰ আমি আৰু অসমৰ ৰাইজে বিচাৰিলে, টাই আহোম জনগোষ্ঠীৰ লোকসকলে বিচাৰিলে আমি পুনৰ প্ৰতিবাদত আমি নামিবলৈ আমি সাজু আছোঁ। ঠিক লগতে নিৰ্বাচন যেতিয়া আহি আছে, আমাৰ দুটামান প্ৰশ্ন একদম স্পষ্টকৈ আমাৰ আছে যে শাসিত চৰকাৰ হওক বা ইতিমধ্যে আমাৰ সভাপতি ডাঙৰে আপোনালোকক অৱগত কৰিছে, আমাৰ শাসিত চৰকাৰ হওক বা যিসকল বেলেগ যিসকল দল আছে, অসমৰ যিসকল ৰাজনৈতিক দল আছে, তেওঁলোকৰ প্ৰতি আমাৰ পোনপটীয়া আহ্বান আছিলে। আৰু বিশেষকৈ আজি আমি চিচিবৰ নিচিনা ঠাইডোখৰত আছোঁহি আহি পিনে। ধেমাজি জিলা এটা চিচিবৰ, আজি চিলাপথাৰত আমি আছোঁহি, ধেমাজি জিলাৰ এটা সমষ্টি হয়। ঠিক আমাৰ এটা কথা যে আমাৰ 23টা সমষ্টিত আমি ডিমাণ্ড দিছোঁ যে আমাক আহোম প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। কিন্তু আমি দেখা পাইছোঁ যে কেৱল মাত্ৰ আমাৰ আজি 7জন বিধায়ক আছে, মানে 7টা সমষ্টিত কেৱল মাত্ৰ আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। সেয়া লাগিলে শাসিত চৰকাৰ হওক বা বিৰোধী চৰকাৰলৈ কেৱল মাত্ৰ 7জন বিধায়ক আছে। আমি ইয়াত ক্ষোভিত হৈ আছোঁ। কেৱল মাত্ৰ আমাক এজন মন্ত্ৰী দি ৰখা হ'ল। এটা জনগোষ্ঠী যি এটা বৃহৎ 50 লাখ লোকক প্ৰতিনিধিত্ব কৰে, সেই জনগোষ্ঠীটোৰ পৰা কেৱল মাত্ৰ এজন মন্ত্ৰী দিয়া হ'ল। আমি কিন্তু টাই আহোম লোকসকল ক্ষোভিত এই ক্ষেত্ৰত। ঠিক তেনেদৰে উত্তৰ পাৰলৈ যদি আমি চাওঁ, উত্তৰ পাৰত কিন্তু কি আহোমৰ কি নেতা উত্তৰ পাৰত অভাৱ আছে নেকি? উত্তৰ পাৰত শাসিত চৰকাৰ হওক বা বিৰোধীয়ে কিয় উত্তৰ পাৰত আজিলৈকে আহোমক গুৰুত্ব দিয়া নাই? এবাৰ কথা স্পষ্ট, উত্তৰ পাৰত গুৰুত্ব দিব লাগিব। প্ৰায় 10টা সমষ্টি আমি আহোমৰ ভোটাৰ আছে। মই আপোনালোকক কৈ দিব বিচাৰিম, আমাৰ চিচিবৰগাঁও সমষ্টি, উত্তৰ পাৰত চিচিবৰগাঁও সমষ্টিত প্ৰায় 70,000 আহোম ভোটাৰ আছে। চিচিবৰগাঁও সমষ্টিটো এবাৰ আগতে এছ টি আছিলে, এবাৰ কিন্তু এছ টিৰ পৰা উঠাই দিয়া হৈছে, এইটো অ'পেন কৰি দিয়া হৈছে চিচিবৰগাঁও সমষ্টিটো। জোনাই আৰু ধেমাজি দুইটা এতিয়ালৈকে ৰিজাৰ্ভেশ্যন হৈ আছে, সেই দুইটা সমষ্টি। কিন্তু তথাপিও জোনাইত প্ৰায় 35,000 মান আহোম ভোটাৰ আছে। ঠিক তেনেদৰে ধেমাজিত আপোনাৰ প্ৰায় 30,000 মান আহোম ভোটাৰ আছে। আৰু লগতে এইখন ধেমাজি জিলাৰ কথা কৈছোঁ। ঠিক তেনেদৰে আপোনাৰ যদি চাই আপুনি দেখা পাব লখিমপুৰ যিখন জিলা, লখিমপুৰ জিলাত আমাৰ দেখা পাব এতিয়া নতুনকৈ সমষ্টি গঠন কৰা হৈছে। লখিমপুৰ যিটো সদৰ সমষ্টি আছে, লখিমপুৰ সদৰ সমষ্টিত প্ৰায় আমাৰ 25,000 ভোটাৰ আছে লখিমপুৰ সদৰ সমষ্টিটোত। ঠিক তেনেদৰে ৰঙানদী সমষ্টিটোত প্ৰায় আমাৰ 20,000 পৰা 22,000 ভোটাৰ আছে। ৰঙানদী নতুনকৈ যিটো সমষ্টি গঠন কৰা হৈছে, তাত প্ৰায় আহোম ভোটাৰৰ কথা মই কৈ আছোঁ দেই, তাত প্ৰায় 22,000 আহোম ভোটাৰ আছে। ঠিক তেনেদৰে আমাৰ নাওবৈচা সমষ্টিটোত প্ৰায় 18,000 আহোম ভোটাৰ আছে। ঠিক তেনেদৰে বিহপুৰীয়া যিটো আমাৰ সমষ্টি আছে, বিহপুৰীয়াটোত প্ৰায় 32,000 আহোম ভোটাৰ আছে। এই তাৰ উপৰিও গহপুৰ, তাতো আমাৰ আহোম ভোটাৰ আছে। বিশ্বনাথ চাৰিআলি, তাতো আমাৰ আহোম ভোটাৰ আছে। উত্তৰ পাৰটোত আজিলৈকে কিয় আমাৰ এজন জনপ্ৰতিনিধি, কিয় টাই আহোম জনগোষ্ঠী হৈ মাত মতা এজন জনপ্ৰতিনিধি দিয়া নাই? শাসিত চৰকাৰ হওক বা সেয়া বিৰোধী চৰকাৰ হওক, আমি দুই পক্ষকে আমি দাবী জনাইছোঁ
যাতে উত্তৰ পাৰত অনাগত দিনত আমি আহোম প্ৰতিনিধি দেখা পাওঁ, লখিমপুৰ জিলাত হওক, ধেমাজি জিলাত হওক বা ঠিক তেনেদৰে বিশ্বনাথ জিলাত হওক। কিন্তু আমাক যদি তেওঁলোকে পুনৰ প্ৰতাৰণা কৰে, এই চিচিবৰ গাঁৱৰ নিচিনা ঠাইত যদি আমাক প্ৰতাৰণা কৰে, ঠিক তেনেদৰে যদি আমাৰ ৰঙানদী সমষ্টি হওক বা বিহপুৰীয়া সমষ্টি হওক, এই সমষ্টিবোৰ যদি আমাক প্ৰতাৰণা কৰে, কিন্তু আমি আহোম ভোটাৰসকলক ক'ম কেৱল মাত্ৰ আপোনালোকে আহোমৰ যোগ্য প্ৰাৰ্থীজনকে ভোট দিয়ক। একদম স্পষ্ট কথা। আমি প্ৰতিজন, য'ত আমাৰ 70,000 ভোটাৰ আছে, 70,000 ভোটাৰৰ প্ৰতি আমি স্পষ্ট বাৰ্তা দিম। প্ৰয়োজন সাপেক্ষে আমি দুৱাৰে দুৱাৰে যাবলৈ বাধ্য হ'ম। কিন্তু যদি আমাৰ প্ৰাৰ্থিত্ব যদি প্ৰদান কৰে, যদি তেওঁলোকে হেমাহি প্ৰদান কৰে, কাৰণ আপোনালোকে চাব 10টা সমষ্টিত যদি আমি উত্তৰ পাৰতো নিৰ্ণায়ক ভূমিকা লওঁ, কিন্তু আজিলৈকে 10টা সমষ্টিত কিন্তু আমাক গুৰুত্ব দিয়া হোৱা নাই। এইটো কিয় দিয়া হোৱা নাই? কেৱল মাত্ৰ অৱহেলিত কৰি আছে আহোম জনগোষ্ঠীটোক, বাৰম্বাৰ অৱহেলিত। আৰু বিজেপি শাসিত চৰকাৰখনে কিন্তু আমাক বাৰম্বাৰ অৱহেলিত কৰিছে। ইয়াৰ কিন্তু আমি সেই মানিবলৈ আমি বাধ্য হ'ম যে আহোম জনগোষ্ঠীটোক অৱহেলিত কৰাৰ বাবে উত্তৰ পাৰত এজনো আহোম প্ৰাৰ্থিত্ব দিয়া নাই বুলি আমি ভাবিবলৈ বাধ্য হ'ম। কিন্তু আৰু বিশেষ এইকেইটাই আছে। তাৰোপৰি আমাৰ প্ৰতিবাদী কাৰ্যসূচীকেইটা ইতিমধ্যে আপোনালোক অৱগত হৈছে। আমি কিন্তু জনজাতি মৰ্যাদা নিদিলে আমাৰ যিসকল আমাৰ ৰাইজে আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি আমাক আগবঢ়াই দিছে, আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ, তেওঁলোকে বিচাৰিছে পুনৰ প্ৰতিবাদ হওক, আমি কিন্তু পুনৰ প্ৰতিবাদ কৰিবলৈ কিন্তু আমি আগ্ৰহী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।